অকল আমাৰ সন্মানীয় সংবাদকৰ্মীসকলে কেৱল কেমেৰা চলাব আৰু বাকীখিনি প্লিজ বহি দিয়ক না, মই কথা পাতি ভাল পাওঁ। কম চলি আছে মই শান্তিৰে কথা পাতিব কৈছিলো ধুনীয়াকৈ। আৰম্ভ কৰিব কৈছো प्रॉब्लम नाही কথা পাতিব পাৰোনে? মই আপোনালোক সকলোকে নমস্কাৰ জনাই, সেৱা জনাই, শ্ৰদ্ধা জনাই মোৰ কথাখিনি আৰম্ভ কৰিব। এতিয়া নিৰ্বাচন আহিলে 2026 নিৰ্বাচন। যদি ভোট দিয়ে অকমান বেলেগ কথাবিলাক মনে মনে থাকিলে কথাটো পাতি ভাল লাগিব, নিজৰ ভিতৰত কথা পাতি থাকিলে ইয়াত আলোচনাটো ভাল নহব। মই আপোনালোকক ক'ব খুজিছো যে 2026 যদি ভোটটো দিয়ে তেতিয়াহ'লে চৰকাৰৰ বয়স কিমান হ'বগে বাৰু? 1947 পৰা ভোট দিলে 2026 কিমান বয়স হ'বগে চৰকাৰখনৰ? কিমান হ'বগে? 26 পৰা 79 মানে 79 বছৰ। 79 বছৰ স্বাধীনতাৰ পাছত তাৰ আগতে ভোট দিছো, 37 পৰা ভোট দি আছো। 79 বছৰ 79 বছৰ ভোট দিয়ে আছো। এতিয়ালৈকে কি পাইছো? 79 বছৰত 79 বছৰত এতিয়ালৈকে আমি কাৰো পৰিয়াল ভালকে চলাব পৰা নাই। হয়নে নহয়? নিজে চাওক, নিজে চাওক। 79 বছৰত নিজৰ পৰিয়াল ভালকে চলাব পাৰিছেনে? পৰা নাই। হয়নে নহয়? সদায় চব দলবিলাক আহে, চবেই কয় এইবাৰ আমাক ভোট দিয়ক। আপোনালোকে একো কৰিব নালাগে, চব কৰি দিব। হয়নে? বিজেপিয়ে কৈছিলে বোলে আমাক ভোট দিয়ক, অসমক আমি ভাৰতৰ 1 নম্বৰ বনাই দিম। কৈছিলে প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে এ ফৰ এপল বুলি নিলিখে আৰু বিজেপি আহিলে পৃথিৱীৰ মানুহে, ভাৰতৰ মানুহে এ ফৰ আসাম বুলিহে লিখিব। ইমান বিখ্যাত আপেলটো চবে চিনি পায়, এ বুলি লিখিলে এপল বুলি লিখে না। এতিয়া কৈছিলে এ বুলি আৰু এপল নিলিখে আৰু আপেলতকৈ অসম বিখ্যাত হৈ যাব যে এ ফৰ আসাম। A for apple নহব, A for আসাম। হয়নে? এনেকুৱা লাগিছিলে যে কংগ্ৰেছক খেলি বিজেপিক আনি দিলে আৰু আমাৰ চবৰে সমস্যা শেষ।
লাগিছিলে নে নাই তেনেকুৱা? লাগিছিলে নে নাই? লাগিছিলে হয়নে নহয়? তেওঁলোকে কৈছিলে আমাক ভোট দিয়ক, এটা বিদেশী অসমত কৈছিলে নে নাই? কৈছিলে আমাক ভোট দিয়ক, বিজেপিক ভোট দিয়ক, কালি টোপোলা বান্ধি ইয়াৰ পৰা গুচি যাব। কৈছিলে যে কংগ্ৰেছ যদি আহে, অথবা বিজেপি যদি আহে, অসম বিদেশী মুক্ত হ'ব, অসম দুৰ্নীতি মুক্ত হ'ব, অসম বানপানী মুক্ত হ'ব, অসম নিবনুৱা মুক্ত হ'ব। নিবনুৱা কোনো চাকৰি নোপোৱাকৈ কোনো নাথাকিব, চব মানুহে কাম পাব। নিবনুৱা মুক্ত হ'লে নে নাই? অসমখন নিবনুৱা মুক্ত হ'ল নে নাই? চবে কাম পালে নেকি? নিবনুৱা মুক্ত হ'ল নেকি গোটেই অসমখন? মইতো দেখিলো যে বিজেপি চৰকাৰৰ দিনত অসমৰ গোটেই গাঁৱৰ ডেকা ল'ৰাবিলাক চববিলাকে চিকিউৰিটি গাৰ্ড আৰু হাজিৰা কাম বিচাৰি চববিলাকে বেংগলোৰ গ'ল, চেন্নাই গ'ল, কেৰেলা গ'ল, গাঁৱত ডেকা ল'ৰা বাইকেৰে গৈছিল। হয়নে নহয়? নাই আপোনাৰ ধেমাজি ল'ৰা ছোৱালী গৈছে নে নাই? গৈছে নে নাই? গৈছে হয়নে? মই এটা কথা মাত্ৰ শুনিছো, মই আপোনালোকক এটা কথা শুনিছো মাত্ৰ, চিকিউৰিটি গাৰ্ড কাৰ ঘৰৰ লৰাই গৈ তাত কৰিছেগে। বেংগলোৰত গৈ, চেন্নাইত গৈ, কেৰেলাত গৈ যিবিলাকে হাজিৰা কৰিছে, আপোনালোকে খবৰ লওক, তেওঁলোকে 14,000-15,000 দৰমহা পাইছে। বাকীকেইটা খৰচ হৈ গৈছে 5,000 টকা ঘৰলৈ পঠিয়াব পাৰিছে। হয়নে? অকল 5,000 টকাটোৰ কাৰণে তেওঁৰ পত্নীকো এৰি থৈ গৈছে, ল'ৰা ছোৱালীকো এৰি থৈ গৈছে, মাক দেউতাককো এৰি থৈ গৈছে। ৰাস্তাত যাওঁতে কেতিয়াবা বিহাৰত পাইখাৰ পৰিছে। হয়নে নহয়? হয়নে নহয়? কিন্তু এটা কাম আমি কৰি দিব নোৱাৰো নে? এটা কাম দেই, একদম চাব চৰকাৰখনে কি কৰিব পাৰে, কি কৰা নাই। যদি আমাৰ ইয়াৰ পৰা যিকেইটা চিকিউৰিটি গাৰ্ড গৈছে, আমাৰ ইয়াত যদি দুটা কাম কৰি পঠিয়াই, এটা হ'ল অলপ হিন্দী আৰু ইংৰাজী ক'বলৈ শিকাই পঠিয়াব লাগিব, আৰু 2 নম্বৰ অলপ পুলিচৰ ট্ৰেইনিং দি দিব লাগিব। তেতিয়াহ'লে সেই চিকিউৰিটি গাৰ্ডজনে এতিয়া যদি 15,000 দৰমহা পাইছে, তেওঁ এই ট্ৰেইনিংটো লৈ গ'লে 35,000 টকাৰ দৰমহা পাব। কথাটো বুজি পাইছে নে নাই? আমাৰ ঘৰত যিগৰাকী মহিলাই কাম কৰে, আমাৰ ঘৰত যিগৰাকী, অসমত এনেকুৱা হাজাৰ মহিলা আছে, আনৰ ঘৰত কাম কৰে, ভাত ৰান্ধে। মই আপোনালোকক ক'ব খুজিছো, হাজাৰ মহিলা, এগৰাকী মহিলাই আনৰ ঘৰত কাম কৰি 4,000 টকা পায় মাহত। 4,000 টকা, 5,000 টকা, কাৰণ মহিলাৰ দৰমহা কম, 3,000 টকাও পায়। হয়নে? আমাৰ সমাজত এতিয়াও মহিলা আটাইতকৈ বেছি কাম কৰে মহিলাই, কিন্তু পইচাটো পায় কম। হয়নে নহয়? এতিয়া মই যদি কেতিয়াবা চেষ্টা কৰো যে যিগৰাকী মহিলাই আনৰ ঘৰত কাম কৰিবলৈ যাব, তেওঁক মই কেনেকে ভাত ৰান্ধিব লাগে ধুনীয়াকে এটা ট্ৰেইনিং দিম। তেওঁ ধুনীয়াকে কেনেকে ড্ৰেছ কৰি, চাফা ড্ৰেছ পিন্ধি যাব লাগে, আৰু এনেকে তলত বহি মুচিব নালাগে, আৰু ওপৰলৈ ধুনীয়াকে মুচিব পাৰি, ওপৰতো চাফা কৰিব পাৰি। তাৰ যদি মই অকণমান ট্ৰেইনিং দি পঠিয়াওঁ, চাফ চিকুণকে ভাতকেইটা ৰান্ধিবলৈ পঠিয়াওঁ, তেতিয়াহ'লে যিগৰাকী মহিলাই 3,000 বা 4,000 টকা পাইছে, সেইগৰাকী মহিলাই অতি কমেও 15,000 পৰা 20,000 টকা দৰকাৰ। কথাটো আপোনালোকে বুজি পাইছে নে নাই? এইটো কয় প্ৰফেচনেলিজিম, এইটো কয় পেছাদাৰী কাম। আমি এতিয়ালৈকে অসমীয়া জাতিয়ে যি কাম কৰিছো,
এতিয়ালৈকে যি কাম কৰিছো চব ফাং কাম। খেতি কৰিছো, ওপৰৰ পৰা যদি পানী পৰিছে খেতি কৰিব পাৰিছো, যদি ওপৰৰ পৰা বৰষুণ দিয়া নাই ভেকুলীৰ বিয়া পাতিছো। হয়নে? ক'ৰবাত পৃথিৱীত ভেকুলীৰ বিয়া পাতিলে বৰষুণ হ'ব নেকি? কেতিয়া নহয়, মিছা কথা। বুজিছানে নাই? বৰষুণ দিবলৈ হ'লে ৰ'দ খুব জোৰেৰে ৰ'দ পৰি পানী উতলিব লাগিব, পানী গৰম হ'ব লাগিব। সূৰ্যৰ পোহৰত পানী, পথাৰৰ পানী, নদীৰ পানী, পুখুৰীৰ পানী, হ্ৰদৰ পানী, সাগৰৰ পানী, মহাসাগৰৰ পানী যেতিয়া গৰম হয়, গৰম হ'লে পানী কি হয়? ভাপ হয় নে নহয়? ভাপ হ'লে কি হয়? পাতল হৈ ওপৰলৈ যায়। ওপৰলৈ যেতিয়া যায়, ওপৰত গৈ ঠাণ্ডা যেতিয়া পায়, পানীটো ডাঠ হৈ যায়, এইটো ডাৱৰ বুলি কয়। এতিয়া মোক কওকচোন, ভেকুলী বিয়া পাতিলে আমাৰ পথাৰৰ পানী গৰম হ'ব নেকি? ভেকুলীৰ বিয়া পাতিলে কেতিয়াও পানী কেতিয়াও ডাৱৰ হ'ব। ডাৱৰ যেতিয়া হ'ব, কিন্তু বতাহ যেতিয়া ঠেলি লৈ আহিব, ডাঙৰ পাহাৰ বা পৰ্বতত ঠেকা খাই যাব, তললৈ সেই ডাৱৰটো পৰি যাব, সেইটো নামে বৰষুণ। হয়নে নহয়? এতিয়া ভেকুলী বিয়া পাতিলে বৰষুণ হ'ব নেকি? একদম নহয়, একদম নহয়। কিন্তু চৰকাৰ আপোনালোকে নিজে চাওক, পৃথিৱীৰ কোনো দেশ নাই, বেলেগ কথা পাতিলে মই বেয়া পাম। বাইদেউ, একদম বেলেগ কথা নহয়, একদম জীৱনৰ কথা। মই আপোনালোকক গোটেই জীৱনটো কেৱল আন্দোলন কৰিছো, মাৰ খাইছো, জেল গৈছো, 36 বাৰ জেল গৈছো, 165টা কেছ মোৰ ওপৰত লগাইছে। মোক দেখিলেই হিমন্ত বিশ্ব শৰ্মাই একদম ভাতেই খাব নোৱাৰা কৰিছে। জানেনে নাই? হয়নে নহয়? জানেনে নাই? হয়নে নহয়? মোৰ নাম হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নাই। হয়নে নহয়? মোক জেলে দিয়ে। মই এই গোটেইবিলাক যে কষ্ট কৰিছো, কি কাৰণে কৰিছো আপোনালোকে বুজি লওক। মই গোটেই জীৱনটো এটাই চেষ্টা কৰিছো যে একদিন হলেও মই অসমৰ প্ৰত্যেক ঘৰ মানুহক ধনী কৰিম। প্ৰত্যেক ঘৰ মানুহ নিজে এটা RCC ঘৰ বনাব পৰাৰ টকা উপাৰ্জন কৰিব পৰা কৰি দিম। নিজৰ লেট্ৰিনটো টাইলছ লগাই, নিজৰ লেট্ৰিনৰ বাল্টিটো আনৰ ঘৰত শ্ৰাদ্ধ দিয়া বা বিয়া দিয়া, এই দৈ কলমটো নেৰাখে। ৰাখে নে নাৰাখে? আয়ো গোটেইখন হেলাই থাকে। পানী নোপোৱা মানে বুজি পাইছে নাই? আটাইতকৈ চাফা হ'ব লাগে আমাৰ ইয়াত থকা পানী পায়। আমাৰ আটাইতকৈ লেতেৰা কলটো আৰু টেকেলিটোতে আমাৰ গোটেইখন বীজাণু থাকে। বুজিছে নাই? সেইকাৰণে আমাৰ চবৰে বেমাৰ, চবৰে পাইছ বেমাৰ। সব মানুহবিলাকৰ দাঁতকেইটা চাওক, সব মানুহ, তেওঁ মিচিং হ'ব পাৰে, তেওঁ বড়ো হ'ব পাৰে, তেওঁ বাঙালী হ'ব পাৰে, তেওঁ চুমুৱা হ'ব পাৰে, তেওঁ আহোম হ'ব পাৰে, তেওঁ কলিতা হ'ব পাৰে, সব পুৰুষ আৰু মহিলাৰ দাঁতকেইটা চাওক, চবৰে দাঁত ভিতৰৰ ফালে খোলা। এটুপাও বিশুদ্ধ পানী আজিলৈকে খাবলৈ পোৱাই নাই, ডাইৰেক্ট টিউবেলৰ পানী খাইছে। হয়নে নহয়? সবচে আজিলৈকে ভাল পানী এটুপা খাবলৈ নাপালো, আজিলৈকে ভাল লেট্ৰিন এটা পায়খানা কৰিবলৈ নাপালো, আজিলৈকে ভাল ঘৰ এটাত থাকিবলৈ নাপালো। স্বাধীনতা পোৱা ৭৮ বছৰ গৈ ৮৯, ৭৯ বছৰ হৈ গ'ল, আজিলৈকে ভালকে খাবলৈ নাপালো। আজিলৈকে একদম কৈছিলে মোদী সাহেবে, কৈছে বিজেপি झूठ महंगा बताएंगे, महंगाई की महंगे बताएंगे। মানে বুঝলেন না? তাহলে কি বস্তুর দাম কমাই দিয়ে, হেলো বস্তুর দাম কমাম বুলি কয় ৩ টকা কণীৰ দাম ১০ টকা কৰি। ৩ টকা নিমখৰ দাম কিমান কৰিলে? ৩ টকা নিমখৰ দাম কিমান এতিয়া? একেবাৰে খোলা নিমখত ১০ টকা আৰু তাৰ পৰা ৩৫ টকালৈকে আছে। হয়নে নহয়? আৰু বেছি ভাল দামী নিমখটোতো পোৱাই নাই, বুজিলে নাই? ৩ টকাৰ পৰা ৩৫ টকা কৰিলে নিমখৰ দাম।
নম্বৰ কামটো মই অসমৰ খেতি পথাৰত বছৰৰ 12 মাহে খেতি কৰি প্ৰত্যেকজন খেতিয়কক ধনী কৰি দিব খোজো। ভাল হ'বনে বেয়া হ'ব? সদায় পৃথিৱীৰ কোনো মানুহে এবাৰ খেতি কৰি পথাৰ পেলাই নথয়। আমাৰ ইয়াত বাৰিষা যদি বৰষুণ হয় তেতিয়াহ'লে শালি খেতি হয়, আৰু যদি বেছি বানপানী কৰিলে খেতিয়েই নহয়, গোটেই বছৰটোৱে পথাৰ ৰোৱা গ'ল। হয়নে নহয়? হয়নে নহয়? এতিয়া আমি যদি অসমীয়া মানুহক ধনী কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব শুনি লওক। 1 নম্বৰ, আমাৰ পথাৰখিনি বচাব লাগিব বানপানী কৰা সুবিধাৰ পৰা। হয়নে? হয়নে? 2 নম্বৰ কি কৰিব লাগিব? পথাৰত পানী যোগান দিব লাগিব, ইৰিগেশ্যন। পথাৰত পানী যোগান দি দিলে বাৰিষা খেতি হ'ব, খৰালি খেতি হ'ব, মাজত এবাৰ হ'ব, এবাৰ কি খেতি কৰিম, এবাৰ শালি খেতি কৰিম, এবাৰ গৰু বা আহু খেতি কৰিম, এবাৰ সৰিয়হ বা শাক পাচলি খেতি কৰিম। এডৰা পথাৰত 3বাৰ খেতি কৰিম, আৰু 3ডৰা পথাৰত যেতিয়া খেতি কৰিম এবাৰ, তেতিয়া 10 বিঘা মাটি থাকিলে 10 গুণন 3 30 বিঘা মাটি হ'ব, আৰু 30 বিঘা মাটি থাকিলে আমাক হিমন্ত এই বদমাছটোৱে আমাক 1250 নদীৰ প্ৰাণী, কৰবাত বিলৰ প্ৰাণী, কৰবাত তলৰ প্ৰাণী, আৰু কৰবাত টিউবৱেলৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰি দিম, আৰু অসমৰ প্ৰত্যেকজন খেতিয়কে নিজৰ পথাৰত খালি 3বাৰ খেতি কৰিব। আৰু যদি নিজেই কোনোবাই মেচিন লগাই পানী উঠায় তেতিয়াহ'লে মেচিনৰ খৰচ, ইলেক্ট্ৰিচিটি বা ডিজেলৰ খৰচ আমাৰ চৰকাৰে উঠাব। 2 নম্বৰ, 3বাৰ খেতি কৰিলে গৰুৰে খেতি কৰিব নোৱাৰে, মহেৰে খেতি কৰিব নোৱাৰে, ঘৰতে খেতিটো কৰিব লাগিব, নহয় নহয়? সেইকাৰণে কি কৰিম, এখন গাঁৱত মই 5খন ট্ৰেক্টৰ, 5খন ডাঙৰ ট্ৰেক্টৰ, নিজৰ গাঁৱৰ মানুহে সেই ট্ৰেক্টৰ কেইখন লৈ অনবৰতে যাতে পথাৰবিলাক চহাই থাকিব পাৰে। ভাল হ'বনে বেয়া হ'ব? সঁচাকে ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। 3 নম্বৰ, মই আপোনালোকৰ সাৰ অলপ সাৰ দিব লাগিব, NPK, ইউৰিয়া আৰু DAP এইটো দিব লাগিব। মই সাৰটো একেবাৰে ফ্ৰী কৰি দিম, নহ'লে একেবাৰে কমত দি দিম। হ'ল। 4 নম্বৰ, বীজবিলাক এনেকুৱা বীজ আপোনালোকক দিম, চৰকাৰে একদম ভাল চাৰ্টিফাইড বীজ আনি এনেকুৱা বীজ দিম যাতে সোনকালে বস্তুটো কাটিব পৰা, সোনকালে ফচলটো লাগে, পকে থাকে, এনেকুৱা বীজ দিম। আৰু 5 নম্বৰ কি দিম জানেনে ৰাইজ? 5 নম্বৰ দিম, যদি সঁচাকে আপোনালোকে এডৰা পথাৰত যদি 3বাৰ খেতি কৰে, এডৰা পথাৰত যদি আপোনালোকে 3বাৰ খেতি কৰে, তেতিয়াহ'লে 3বাৰ খেতি কৰা মানুহক মাটিৰ খাজনাও সম্পূৰ্ণ ফ্ৰী কৰি দিব। কিন্তু হাততালি মাৰিলে নহ'ব। যদি খেতি নকৰে তেতিয়াহ'লে 1 বিঘা মাটিৰ খাজনা যদি এতিয়া 100 টকা আছে, তেতিয়াহ'লে 300 টকা কৰি দিব। বুজিছে নে নাই? হয়নে নহয়? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই সপোন দেখি আছো যে আমাৰ খেতিয়কবিলাকক আচল খেতিয়ক কৰিব লাগে। অকল বছৰত খালি 4 দিন পথাৰলৈ যোৱা খেতিয়ক নহয়, আমাৰ খেতিয়কবিলাকক আচল খেতিয়ক কৰি দিম। মোৰ সপোন আছে যে প্ৰত্যেকজন খেতিয়কে পথাৰলৈ গাড়ী লৈ যাব। মোৰ সপোন আছে প্ৰত্যেকগৰাকী দাৱনীয়ে পথাৰলৈ স্কুটি লৈ যাব। আৰু সেইটো মই দিয়া স্কুটি নহয়, নিজে কিনি ল'ব পৰা স্কুটি। চবৰ ঘৰ মানুহ ধনী হ'ব আৰু নিজে গাড়ী আৰু স্কুটি কিনি ল'ব পাৰিব, RCC ঘৰ বনাব পাৰিব, পকা লেট্ৰিন বনাব পাৰিব, ঘৰত এখন 4চকীয়া গাড়ী থাকিব। বাপেক মাকৰ বেমাৰ হ'লে
সকলোৱে গাড়ীখন ঘূৰি দিব পাৰিব আৰু ল'ৰা ছোৱালীকেইটাক স্কুলত থৈ আহিব। এইটো চবৰে যদি গাড়ী এখন থাকে ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? মোৰ প্ৰথম সপোনটো হ'ল মই অসমীয়া মানুহক খেতিত পুৰা প্ৰফেচনেল কৰি দিম। কৃষিত প্ৰফেচনেল। মই সঁচাকে শপত খাই আপোনালোকক কৈছো, এয়া মোৰ সংকল্প, মোৰ এয়া জীৱনৰ সংকল্প যে যিদিনা ৰাইজৰ দলে ক্ষমতালৈ আহিব 5 বছৰৰ ভিতৰত অসমৰ খেতি পথাৰত বছৰত 3-4 ৰাউণ্ড এৰিয়া কাল্টিভেশ্যন বুলি কয়। বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাজ্যত পৰিণত কৰি অসমৰ সব খেতিয়কবিলাককে ধনী খেতিয়ক কৰিব। আৰু এটা কথা মনত ৰাখিব দেই, যাৰ বিদেশীৰ বাহিৰে সকলো স্বদেশী মানুহৰ যাৰ মাটিত ভোগ দখল আছে তেওঁ সেই মাটিত পট্টা পাব। হিমন্ত চৰকাৰৰ দিনত যদি কোনোবাই মাটিও পাইছে তাৰ কাৰণে আকৌ প্ৰিমিয়াম দিব লাগে। আমাৰ চৰকাৰৰ দিনত 1 টকাও দিব নালাগে। মাটি মোৰ বাপেৰৰ ঘৰৰ পৰা মই লৈ অহা নাই, মই যদি মুখ্যমন্ত্ৰী কৰো মোৰ বাপেৰে আনি দিয়া নাই। আমাৰ নিজৰ চবৰে নিজৰ মাটি হয়নে নহয়? হিমন্তৰ দেউতাকৰ মাটি নেকি এইবিলাক? হয়। আমি ইমান দিন ধৰি যি মাটিত খাই আছো, ভোগ দখল কৰি আছো, প্ৰত্যেক টুকুৰা মাটিৰ ওপৰত আমাৰ অধিকাৰ আছে আৰু প্ৰিমিয়াম নোহোৱাকে আমি প্ৰত্যেকে নিজৰ মাটি টুকুৰাৰ ম্যাদী পট্টা লাভ কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এনেকুৱা এখন অসম লাগে নে নালাগে? লাগে। একদম দেই। 2 নম্বৰ মই কি কৰিম জানেনে? 2 নম্বৰ মই অসমৰ খেতিয়কবিলাকে যিমান বস্তু উৎপাদন কৰিব, অলপ শুনিব, বেলেগ কথা নহয়। অসমৰ খেতিয়কবিলাকে যি বস্তু উৎপাদন কৰিব, ধানটো চৰকাৰে কিনিব, সৰিয়হ চৰকাৰে কিনিব, শাক পাচলি চৰকাৰে কিনিব, কুঁহিয়াৰ চৰকাৰে কিনিব। আপুনি যি বস্তুৱে উৎপাদন কৰিব চৰকাৰে কিনি লয়। চৰকাৰে কিনি ললে কি হ'ব? চৰকাৰে কিনি ললে বস্তুৰ দাম উঠি যাব। মানে খেতিয়কবিলাকে আগতে আমি 1 কুইণ্টেল ধানত 1200 টকা বিক্ৰী কৰিছিলো, এতিয়া দাম বাঢ়িলে নে নাই? বাঢ়িলে নে নাই? কিমান টকা পায়? দাম বাঢ়িব নে নাই? কেলে? বেলেগ বুদ্ধিত নহয়, মোৰ বুদ্ধিত দাম বাঢ়িছে। অসম চৰকাৰক মই কৈছিলো যে চব অসমীয়া মানুহৰ ধান কিনি ল'ব লাগে। ধান কিনি ল'লে আৰু ধান কিনি লোৱাৰ পাছত এতিয়া চব খেতিয়কৰ ধানৰ দাম বাঢ়িব। মই আপোনালোকক গেৰাণ্টি দিছো, যিদিনা মই চৰকাৰৰ দায়িত্বত আহিম, ৰাইজৰ দল ক্ষমতালৈ আহিব, সেইদিনাৰ পৰা অসমৰ খেতিয়কে নিজৰ উৎপাদিত ফচলৰ MSP বুলি কয় ইংৰাজীতেতো, মিনিমাম ছাপোৰ্ট প্ৰাইচ, আচল দাম পাব। আৰু মই অসমৰ বজাৰবিলাক নহয়, মোৰ এতিয়া ঘিনেই লাগে বজাৰবিলাক দেখিলে। মাছ বিক্ৰী কৰি আছে, একদম পিল গোটেই মাটি মানে অসমৰ প্ৰত্যেকখন বজাৰ চাফা কৰিম, প্ৰত্যেকখন বজাৰ ওখ কৰিম, কিমানটো ওখ হ'ব চব বজাৰ, তাৰ ওপৰত পাচলি, তাৰ ওপৰত মাছ থাকিব, ধুনীয়া বজাৰ গাঁৱে গাঁৱে কৰিম আৰু সেইটোৰ নাম দিম মান্দি বজাৰ। তালৈ আহি কোনোবাই বস্তু কিনিব লাগিব আৰু কোনো বেপাৰীয়ে কম দামত খেতিয়কৰ বস্তু কিনিব নোৱাৰিব। যি বেপাৰীয়ে কম দামত কিনিব মই তাক জেলত ভৰাই দিম। আইন কৰি দিম, আইন যে চৰকাৰে যিটো দাম মাতিছো তাতকে কম দামত তুমি কিনিব নোৱাৰিবা। ইয়াৰ পৰা 2 টকাত বিলাহী কিনি লৈ যাবা, গুৱাহাটীত তুমি 30 টকাত বিক্ৰী কৰিবা। হয় নে নহয়? বিলাহী বিক্ৰী কৰোঁতে 2 টকা 5 টকাতকৈ বেছি পায় নেকি? নাপায়। কিনি খাওঁতে কেইটকা? 80 টকা, 120 টকা। হয় নে নহয়? গতিকে মই আপোনালোকক গেৰাণ্টি দিছো, এই মধ্যভোগী
মাজতে এই বিজেপি চৰকাৰে এই গোটেই বজাৰত পইচা লৈছে, আমুকত পইচা লৈছে, সিন্ডিকেটত পইচা লৈছে, বাছত পইচা লৈছে, এইবিলাকৰ কাৰণে ট্ৰাকত পইচা লৈছে, সববিলাক পইচা লোৱাৰ কাৰণে 2 টকাৰ বিলাহী গৈ 30 টকা কৈছে, 10 টকা বিলাহী গৈ 100 টকা কৈছে। গতিকে মই আপোনালোকক গেৰাণ্টি দিছোঁ যে খেতিয়কবিলাকক বেছিকে দাম পোৱাম, খেতিয়কবিলাকক বেছিকে দাম পোৱাম আৰু গ্ৰাহকক কম দামত বস্তুৰ দাম 120 টকাৰ বিলাহী নহয় আৰু প্ৰত্যেকজন খেতিয়কে অতি কমেও 20 টকা বিলাহীৰ দাম পাব আৰু প্ৰত্যেকজন গ্ৰাহকে অতি কমেও 30 টকা বিলাহী কিনিব। মই তাৰ কাৰণে কি কৰিম জানেনে নাই? আপোনালোকৰ পৰা যিমান বস্তু কিনি লম সব গাঁৱে গাঁৱে ভঁৰাল বনাম, ভঁৰাল সব 2-3খন গাঁও দি এটা এটা ভঁৰাল বনাম। এইটো ধানৰ ভঁৰাল গুদাম, এইটো বিলাহীৰ ভঁৰাল কল্ড ষ্টৰেজ, বিলাহীৰ ভঁৰাল, এইটো গুণ ধানৰ ভঁৰাল, এনেকে ভঁৰাল বনাম। আৰু যেতিয়া বিলাহীৰ দাম বেংগলোৰত বাঢ়িব, দিল্লীত বাঢ়িব, কলিকতাত বাঢ়িব, আমাৰ ধেমাজিৰ পৰা বিলাহী কিনি লৈ যাম বিক্ৰী কৰিবলৈ ট্ৰাকত, ৰেলত। এতিয়া ৰেল আছে, ৰেলত লৈ যাম। আৰু যদি বিলাহীৰ দাম নেবাঢ়ে তেতিয়াহ'লে কি কৰিম জানেনে নাই? তেতিয়াহ'লে তাতকৈ ডাঙৰ কাম এটা কৰিম। আপোনালোকৰ চব গাঁৱে গাঁৱে মই বিলাহীৰ এটা এটা ইণ্ডাষ্ট্ৰী খুলি দিম। বিলাহীৰ পৰা কি বনায়? চচ বনাই নে নবনায়? বিলাহীৰ পৰা জেলি বনাই নে নবনায়? আৰু কি বনায়? বিলাহীৰ পৰা চৰবত বনাই নে নবনায়? আৰে এখন গাঁৱত জেলিৰ ইণ্ডাষ্ট্ৰী খুলিম, চৰবতৰ ইণ্ডাষ্ট্ৰী খুলিম, চচৰ ইণ্ডাষ্ট্ৰী খুলিম আৰু এখন গাঁৱত যাৰ ঘৰত 5টা মানুহ আছে 3টাহে পথাৰলৈ যায়, বাকী 2টা এই যে খুলিম যে ইণ্ডাষ্ট্ৰী কেইটা তাত 30,000-40,000 দৰমহা দিয়া মই চাকৰি। আজি চাই লৈ আহিছো এখন কি নদী আমাৰ জীয়াদলত নামিলো, নামি দেখিলো গোটেই মাটি পৰি আছে, পৰি আছে, পৰি আছে। মই একদম মানে পাগলা কৰিছো, মাটি কিয় পেলাই থৈছ এনেকুৱা লাগে আছে, বুজিলে নাই? মাটি পেলাই থৈছো মানে পইচা পেলাই থৈছো, বুজিলে নাই? মইতো বেলেগ কথা নহয়, আপোনালোকে যিমান মথাউৰি আছে নহয় সব মথাউৰিৰ পাৰে পাৰে মই সব ভীমকল গছ লগাই দিলে। ভীমকল গছ লগাই দিলে, শুনি লওক, ভীমকল গছ লগাই দিলে সেই ভীমকল মোৰ দেউতা বা দাদাইদেউ বা মোৰ ককাইদেউৱে কাটিব, শুনি লওক। সেই ভীমকল লৈ আহি আমাৰ ইণ্ডাষ্ট্ৰীত জমা দিব দেউতা, দাদাইদেউ বা ককাইদেউৱে। মোৰ মায়ে কি কৰিব বা মাৰ খুৰীদেউ বা মোৰ বাইদেউ বা ভণ্টিয়ে কি কৰিব? সেই পকা ভীমকলটো এনেকে চেলাই কাটি ৰ'দত শুকুৱাই দিব। ৰ'দত শুকুৱাৰ কাৰণে এদিনত 1000, এমাহত 30,000। দেউতাই ভীমকল আনি দিয়াৰ কাৰণে এমাহত 30,000। বুজিলে নাই? দুটাই এতিয়া 30,000 পালে কিমান টকা হ'ল? হাতী এটা হ'ল নে নাই? আৰু মামাই কেনেকুৱা দিছে এমাহত? অকল 1250 টকা, হয়নে নহয়? 5 বছৰৰ মূৰত টকা 10,000। মই আপোনালোকৰ ঘৰে ঘৰে মাহে মাহে 2টা মানুহক 60,000 টকা দিম। অকল 60,000 টকা নহয়, ঘৰত খেতিটো এনেকুৱা কৰিব যে ঘৰত খেতি বস্তু বিক্ৰী কৰিব পৰা হৈ যাব। বুজিলে নে নাই? বুজিলে নে নাই? তেতিয়া অসমখন ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু মিচিং হওক, সোণোৱাল হওক, বঙালী হওক,
বিহাৰীপুৰ, আহোম হওক, চুতীয়া হওক, কোঁচ হওক, কলিতা হওক, ব্ৰাহ্মণ হওক, চাহ বাগানৰ হওক, মুছলমান হওক, চবেই সমান অধিকাৰ পাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই একদম গেৰাণ্টি দি দিছো, আপোনালোকে এতিয়া যিটো লিপষ্টিক লৈ আহিছে সেইটো লিপষ্টিকৰ দাম যদি 20 টকা, আপোনালোকে কেতিয়া 2000 টকাৰ লিপষ্টিক ধৰিব। এতিয়া যিবিলাকে মেখেলা চাদৰ বা লং পেণ্ট, হয়নে নহয়, 500 টকাৰ লং পেণ্ট পিন্ধিছে, সেইবিলাকে চবে 5000 টকাৰ লং পেণ্ট পিন্ধিব। অকল হিমন্ত আৰু অকল মানৱ ডেকা আৰু আপোনালোকে কি প্ৰদান কৰোঁ, সিহঁতি অকল ধুনীয়া ধুনীয়া ড্ৰেছ নিপিন্ধিব, আমিও বিহুত এবাৰ ধুনীয়া ড্ৰেছ পিন্ধিব। ভাল হ'বনে বেয়া হ'ব? হয়নে নহয়? এনেকুৱা অসম লাগে নে নালাগে? মই সঁচাকে কৈছো, লাগে নে নালাগে? লাগে নে নালাগে? মই আপোনালোকক গেৰাণ্টি দি কৈ আছো, এনেকুৱা এখন অসম বনাম বুলি না বিজেপিয়ে কেতিয়াবা ভাবিব পাৰিছে সপোনত, না কেতিয়াবা কংগ্ৰেছে ভাবিব পাৰিছে, না এজিপিয়ে ভাবিব পাৰিছে, না পৃথিৱীৰ অন্য কোনোবা ৰাজনৈতিক দলে ভাবিব পাৰিছে। গোটেই অসমত কাম কৰি ৰাইজৰ দলৰ মানুহ আৰু কৃষক মুক্তিৰ মানুহে এই কথা ভাবিব পাৰিছে। আৰু সেইকাৰণে যিদিনাই ৰাইজৰ দলৰ হাতলৈ চৰকাৰ আহিব, সেইদিনাৰ পৰাই অসমত অসমীয়া মানুহ ধনী হোৱা আৰম্ভ হ'ব। মই আপোনালোকক গেৰাণ্টি দিছো, মই এতিয়ালৈকে আপোনালোকক 3টা গেৰাণ্টি দিলে, এইবাৰ মই 4 নম্বৰ গেৰাণ্টি দিছো যে আপোনালোকে যিমান চৰকাৰী স্কুল পাব, এতিয়া LP স্কুলত ক্লাছ আছে 5টা, বেলেগ কথা শুনিব দিছে, LP স্কুলত ক্লাছ আছে 5টা বা 6টা, হয়নে? 5টা বা 6টা, ক শ্ৰেণী যদি আছে 6টা, নহলে 5টা, কিন্তু আছে ক্লাছ ৰুম আছে অসমীয়া। এটা হলতে চবকে পঢ়াই নে নাই? মোক এটা কথা কওকচোন, যে এটা হলত যদি প্ৰথম শ্ৰেণীটোক যদি অ আ ক খ শিকাই আছে, দ্বিতীয় শ্ৰেণীটোক যদি নেওতা মুখস্থ কৰাই আছে, তৃতীয় শ্ৰেণীটোক যদি কবিতা পঢ়ুৱাই আছে, চতুৰ্থ শ্ৰেণীটোক যদি আপোনাৰ অংক কৰাই আছে, তেতিয়াহ'লে এটা শ্ৰেণীতে এনেকে বজাৰৰ নিচিনাকে চিঞৰ বাখৰ কৰি থাকিলে আমাৰ ল'ৰাবিলাকে ভালকে পঢ়ি ডাঙৰ মানুহ হ'ব পাৰিবনে নোৱাৰিব? নোৱাৰে, হয়নে নহয়? মোৰ তৃতীয় গেৰাণ্টিটো কি জানে? শুনি লওক, মোৰ চতুৰ্থ গেৰাণ্টিটো হ'ল অসমৰ চব স্কুলত এটা শ্ৰেণীৰ কাৰণে এটা ক্লাছৰুম থাকে। সব ক্লাছৰুম টাইলছ লগোৱা হ'ব, টাইলছ লগোৱা ধুনীয়া, ডেস্ক বেঞ্চ ধুনীয়া, এই বুঢ়া গৰুৰ দামটোৰ নিচিনা এনেকুৱা নহ'ব, ভাল ডেস্ক বেঞ্চ থাকিব। আগফালে ল'ৰা ছোৱালীয়ে খেলিব পৰা পাৰ্ক থাকিব, আৰু আটাইতকৈ ডাঙৰ বস্তু কি থাকিব জানেনে? এটা ক্লাছৰ কাৰণে এজন শিক্ষক, 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক আৰু এজন হেডমাষ্টাৰ, অতি কমেও এখন LP স্কুলত 6জন শিক্ষক থাকে। হয়নে নহয়? ভাল হ'বনে বেয়া হ'ব? তেতিয়াহে আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়িব পাৰিব, হয়নে নহয়? এইটো মিচিঙৰ কাৰণে লাগে নে নালাগে? বৈজন্ত মানুহৰ কাৰণে লাগে নে নালাগে? সোণোৱা মানুহৰ কাৰণে লাগে নে নালাগে? আপোনাৰ চব জাতিৰ কাৰণে লাগে, হয়নে নহয়? মোক এটা কথা কওকচোন, হিমন্তই যে ইমান কৈ থাকে মই হিন্দু মানুহক ভাল পাওঁ, আমাক সনাতন ধৰ্ম লাগে, সেইটো ইয়াত থকা চব মানুহবিলাক হিন্দু আছো, ইয়াত এটাও মুছলিম মানুহ নাই, ঢাকা ধেমাজি ইয়াত, হয়নে নহয়? এই মুছলিম নথকা এই যে গোটেই হিন্দু পুৰুষ আৰু মহিলা আছো, কাৰোবাৰ ঘৰৰ অৱস্থা ভাল নে বাৰু? চবৰে অৱস্থা বেয়া হয়নে নহয়? হিমন্তই আমাৰ কাৰণে কিবা কৰি দিছে নেকি? ই যে ইমান ডাঙৰ হিন্দু, মোৰ নিচিনা হিন্দুটোৰ কাৰণে কিবা কৰি দিছে নেকি? দিছে নেকি? মই হিন্দু হয়, মোৰ হিন্দু মানুহটো 1 লিটাৰ পেট্ৰলৰ দাম লৈছে 100 টকা, 99 টকা, আৰু মুছলমানটোৰ কাৰণে লৈছে 99 টকা, খ্ৰীষ্টান দলৰ কাৰণেও 99 টকা, মিচিঙৰ কাৰণেও 99 টকা, আহোমৰ কাৰণেও 99 টকা,
বামুণৰ কাৰণেও 99 টকা, মাৰোৱাৰীৰ কাৰণেও 99 টকা, বিহাৰীৰ কাৰণেও 99 টকা, বঙালীৰ কাৰণেও 99 টকা। তাৰ কোনো হিন্দুত্ব নাই। বস্তুৰ দাম চবৰ কাৰণে একে। তাত তুমি হিন্দু লগাই মই হিন্দু দে মোক 5 টকাৰ দাম 20 টকাত দিয়া, মুছলমানৰ কাৰণে 100 টকা কৰি দিয়া। হয়নে নহয়? কথাটো বুজি পাইছেনে নাই? এহেঁতৰ হিন্দু মুছলমান এইবিলাক কথাত নোসোমাব। ইহঁতি বদমাছ হয়, ইহঁতৰ হিন্দু মুছলমান নাই। ইহঁতি হিন্দু মুছলমান কৰি আমাৰ হিন্দু মানুহৰ সংখ্যাটো বেছি কাৰণে আমাৰ ভোটটো ল'বৰ কাৰণে সিহঁতি হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান এৰো জহনিত হয় নে নহয়? তহঁতি হিন্দু মুছলমান কৰিব নালাগে। ইয়াত 100% 100ৰ ভিতৰত 100টাই আমি এখন মিটিঙত থকা হিন্দু হয়। এটাও মুছলমান মানুহ নাই। আমাৰ তহঁতি কম দামত পেট্ৰল বেচো চাবা হয় নে নহয়? হয় নে নহয়? নিমখ 3 টকা আছিলে আমাৰ হিন্দুৰ কাৰণে 3 টকা কৰি দে, কেলে 25 টকা কৰি দে। হয় নে নহয়? হয় নে নহয়? মই আপোনালোকক সেইকাৰণে 4 নম্বৰ গেৰাণ্টিটো দিছো। 4 নম্বৰ মই গেৰাণ্টিটো দিছো যে যিদিনা মই শাসনলৈ আহিম, ৰাইজৰ দল শাসনলৈ আহিব, সেইদিনাৰ পৰা অসমৰ প্ৰত্যেকখন স্কুলত ক্লাছে প্ৰতি এজন শিক্ষক হ'ব। আৰু শিক্ষক মানে টোপনিয়াই থকা শিক্ষক নহয়, মদ খাই স্কুললৈ যোৱা শিক্ষক নহয়। কেনেকুৱা শিক্ষক হ'ব জানেনে নাই? মই প্ৰত্যেকজন শিক্ষকক গৰমৰ বন্ধৰ দিনকেইটা একদম আমেৰিকাৰ পৰা, ইংলেণ্ডৰ পৰা, অক্সফৰ্ডৰ পৰা মাষ্টৰ আনি ট্ৰেইনিং দি আমাৰ শিক্ষক বিলাককো একদম আমেৰিকাৰ নিচিনা ভাল পঢ়োৱাৰ শিক্ষক হ'ব লাগে। ভাল হ'বনে বেয়া হ'ব? সঁচা কথা কওক, ভাল হ'বনে বেয়া হ'ব? এতিয়া অংকটো কৰি চাওকচোন। হিমন্তৰ 1250 টকাটো বেছি নে আমাৰ 60,000 দৰমহাটো বেছি? কোনটো ভাল হ'ব? কোনটো ভাল হ'ব? মতা মানুহটোৱে মাত কথা নাই ভাবিছে ঘৈণীয়ে দুজনীয়ে 1250 টকা আনিছে। কোনটো ভাল হ'ব? কোনটো ভাল হ'ব? হয় নে নহয়? মই সেইকাৰণে আপোনালোকক ক'বলৈ আহিছো চাব দেই। মোৰ ল'ৰাটোৱে 2 বছৰৰ পৰা মোবাইল চায়। মোৰ ল'ৰাটোৱে 2 বছৰৰ মোবাইলটো চাই কি আমেৰিকাত কেনেকুৱা স্কুল আছে, কেনেকুৱা পাৰ্ক আছে চব চাই থাকে। কিন্তু সি যেতিয়া পঢ়িবলৈ যায় অংগনবাদী কেন্দ্ৰটোত বহিবলৈকে থাকে। LP স্কুলখনৰ বেঞ্চখন এনেকুৱা মাষ্টৰ নাহে স্কুলত। হয় নে নহয়? তেতিয়াহ'লে তাৰ পাছত সি সেইখন স্কুলত মন বহাই পঢ়াব পঢ়িব পাৰিবনে বাৰু? পাৰিব নেকি কওক? পাৰিবনে নোৱাৰে? সেইকাৰণে মই কৈছো। আৰু এটা কথা জানেনে না আপুনি? অসমৰ আটাইতকৈ ডাঙৰ স্কুলখন কোনে বনাইছে জানেনে না? অসমৰ আটাইতকৈ ডাঙৰ স্কুলখন বনাইছে হেমন্ত মামাৰ মামী ৰিণিকী বৰুৱা। জানেনে নাই? জানেনে নাই? স্কুলখনৰ নাম জানেনে নাই? বান্দা ইণ্টাৰনেশ্যনেল স্কুল। বান্দা ইণ্টাৰনেশ্যনেল স্কুল। বান্দা ইণ্টাৰনেশ্যনেল স্কুল। ইণ্টাৰনেশ্যনেল মানে আন্তৰ্জাতিক। তাত আমাৰ ইয়াৰ স্কুলৰ আমাৰ সেৱাৰ কোৰ্চো নচলে, আমাৰ CBSE কোৰ্চো নচলে, সেইটো চলে ইণ্টাৰনেশ্যনেল বোৰ্ড IB কোৰ্চ। IB বুলি কয়। শুনাই নাই আমাৰ বোৰ্ড IB কোৰ্চ। বুজিছেনে নাই? এতিয়া আপোনালোকে মনত ৰাখক যে যিজন মানুহক আমি শিক্ষামন্ত্ৰী পাতিলো, যিজন মানুহক আমি স্বাস্থ্যমন্ত্ৰী পাতিলো, যিজন মানুহক আমি মুখ্যমন্ত্ৰী পাতিলো, সেইজন মানুহে আমাৰ এখনো স্কুল ভাল নকৰিলে ঘৈণীয়েকক কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ স্কুলখন বনায়। আপুনি নিজে ভাবক, ৰজাই যেতিয়া নিজে স্কুল বনাব, নিজে স্কুলৰ ব্যৱসায় কৰিব, স্কুলৰ এইটো ব্যৱসায় হয় নে নহয়? নিজে যেতিয়া স্কুলৰ প্ৰাইভেট স্কুলৰ ব্যৱসায় কৰিব, সেই ৰজাৰ দিনত ৰজাই ভাল শিক্ষা পাবনে? পাবনে নাপায়? পাবনে নাপায়? তাৰপিছত কি কাৰণে আপোনালোকে মোমাই কি কাৰণে মোমাই
এইটো মোমাই মানে এইটো কি মোমাই বুলি ভাবিছে? কি মোমাই? কি মোমাই? ভালকে চিঞৰ, কি মোমাই? কি মোমাই? কি মোমাই? এতিয়া আমি শ্ৰীকৃষ্ণক জন্ম দিব লাগিব আৰু কংস মোমাই 2026 এইবাৰ ভোট কৰিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? পাৰিম নে নোৱাৰে? পাৰিম নে নোৱাৰে? পাৰিম নে নোৱাৰে? কিন্তু কিছুমানে ভাবিছে মোৰ এটা কথাই হ'ল নেকি? মই আপোনালোকক কৈ দিলো, আপোনালোকে মোৰ বিধানসভাত কাজিয়াটো চাই নে নাচায়? সঁচাকে চাই নে নাচায়? ৰিমিল বনাই থাকে চাই আছো। চাই জানো মোৰ বক্তৃতা চাই জানো? মই শুনিছো আপোনালোকে অকল ৰিলে বনাই থাকে। চাই নেকি সঁচাকে? যদি চাই নিশ্চয় দেখিছে। এইবাৰ মোমাইক ধৰিছো। মোমাই, তুমি যিদিনা অৰুণোদয় দিছিলা, মই কৈছিলো বোলো মোমাই, তুমি যিদিনা অৰুণোদয় দিছিলা সেইদিনা তুমি কৈছিলা অসমৰ চব মহিলাকে অৰুণোদয় দিম। এতিয়ালৈকে মই সুধিলো বোলো এতিয়ালৈকে কিমানজনী দিছা? মই দিছো। মই কৈছো যেতিয়ালৈকে তুমি 100জনীৰ ভিতৰত 100জনীক অৰুণোদয় নিদিয়া তেতিয়ালৈকে তোমাক মই হাৰ্দিক থাকিব নিদিওঁ। মই কলো যে তুমি মোমাই অৰুণোদয় দিওঁতে তুমি কৈছিলা যে অৰুণোদয় তুমি 1250 টকা নহয়, তুমি 3000কে দিবা। এই 1250 টকাকে দি আছা। 3000 কোন দিনৰ পৰা দিবা কোৱা? এতিয়া তেওঁ কি ক'লে শুনিছিলে নে নাই আপোনালোকে? অখিল গগৈয়ে এইবাৰ কংগ্ৰেছক হৰুৱাবৰ কাৰণে মোক বুদ্ধি দিলে। মই বুদ্ধিটো পাই গলো। এইবাৰ 1 জানুৱাৰীৰ দিনা মই অসমৰ চব মহিলাকে অৰুণোদয় দি দিম আৰু অৰুণোদয় অখিল গগৈ 3000 বুলি কৈছে, মই 3000 টকা। শুনিছিলে নে নাই? শুনিছিলে নে নাই? শুনিছিলে নে নাই? মই বোলো সেইটো মানুহ, হিমন্ত বিশ্ব শৰ্মা সন্মুখত কবই লৈ এই আপোনাৰ 2 নম্বৰী মানুহ নাই বুলি মই কৈ দিম। সেইদিনা নাই সেইদিনা কাজিয়াখন চাইছিলে নাই? কি লাগিলে? চাইছিলে নে নাই? চাইছিলে নে নাই? কাজিয়া লাগিলো হিমন্ত হিমন্তই মানে এইবিলাক কৈ শুনি লওক। আমনি পাইছে নেকি? মোৰহে দেৰি ক'বগৈ পিছে মই যাব লাগিব। দুটাই বাজিলে আমনি লাগিছে নেকি? এতিয়া ভাল লাগিলে নহ'ব, তাৰপিছত আকৌ 500 টকা লৈ বেলেগক বুদ্ধি দি দিব। এতিয়া মই এনেই অহা নাই আকৌ। আজিৰ পৰা চবেই বাবুল সোণোৱালৰ কাৰণে লাগিবগে লাগিব। ৰাইজৰ দলৰ কাৰণে লাগিবগে লাগিব। কিমানে আমাৰ ৰাইজৰ দলৰ কাৰণে লাগিব? হাত ডাঙৰচোন চাব। কথাটো লাগিব। বহুত ধন্যবাদ, বহুত ধন্যবাদ, ধন্যবাদ। এতিয়া মই আপোনাক সুধিব খুজিছো, মই সেইদিনা কি লাগিলে জানে নাই? হিমন্তৰ অলপ কৈ দিব ন? আমনি লাগিছে নেকি? সেইদিনা হিমন্তৰ লগত হিমন্তই মানে চিঞৰি আছে। হিমন্তই চিঞৰি আছে। কংগ্ৰেছৰ মানুহে ধৰিলে। অকমান বেলেগ কথা নাপাতিব। কংগ্ৰেছৰ মানুহে MLA ধৰিলে। কিতাপৰ কি নাম আছিলে? কি বোলো? ভাস্কৰ বৰুৱা দাদা সুধিলে, ক'লে বোলে ভাস্কৰ বৰুৱা নিজে বাগানৰ মালিক, গতিকে সেইদিনা মানে বাগানৰ ওপৰত হেৰি আনিছে, তেওঁ চাহ বাগানৰ ওপৰত, চাহ বাগানৰ মানুহবিলাকক মাটিৰ পট্টা দিম বুলি, বুজিছে নাই? এতিয়া সুধিছে যে আপোনাৰ বাগানৰ মানুহৰ যিবিলাক লাইনত আছে সেই লাইনৰ মানুহবিলাকক মাটি আপুনি এৰি দিব লাগিব। এনেকে আপুনি ভাস্কৰ বৰুৱাক দম দিছে। ভাস্কৰ বৰুৱাই বেঙা বেঙ কৰি আছে, একো আমিও পোৱা নাই। কংগ্ৰেছৰ মানুহকেইটাই কথা নাই। আমাৰ অসমখনৰ কমটো অলপ বেছি আছে, বুজা নাই? মোৰটো উঠিল আছো। মই কলো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যে এজন বিধায়কক সুধিছে যে আপোনাৰ বাগানৰ মাটি এৰি দিবলৈ নাই। মই কলো
এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যে বহুত বাগান কিনিলে তাৰ মাটি এৰি দিব মানুহটোতো তেনেকে কৈ দিলে একদম 5 ছেকেণ্ড মান এনেকে ৰ'ব একদম খাপত খাই কোন মানুহে কোনে মুখ্যমন্ত্ৰী কেনেকে দম দিব পাৰে বুজি নাই খাপত খাই গ'ল এনেকে ৰৈ গৈছে মই চাই আছো মই ভাবিলো খেল হৈ গ'ল এইটোতো যুদ্ধই জানে নাই যুদ্ধ মই ভাবিলো আজি যুদ্ধ জিকিলো বাকী যুদ্ধত প্ৰথমতে মাৰিছো গান লাগি গৈছে এনেকে ভাবিলো ভাবি মই লগে লগে তেওঁ ক'লে তেতিয়া তাৰপিছত অলপ দেৰি পিছত ক'লে অলপ চিন্তা কৰিলো মোৰ ক'ত বাগান আছে মই কোনো চান মাৰি নাম এটা আৰম্ভ কৰি দিলো যেতিয়া সিহঁতক বনাই গ'লে এতিয়া কি পকেটে মোৰ কথাটো জানে মই কাকো ভয় নকৰোঁ তেতিয়া ক'লে তুমি বোলে কাজিৰঙা মাটি লৈছা বোলে চৰকাৰী মাটি বোলে তুমি কাজিৰঙাত দখল কৰি অৰ্কিড পাৰ্ক খুলিছা এনেকে মোক সদায় গাড়ী পাই থাকে জানে নাই অৰ্কিড পাৰ্ক খুলিছা কিন্তু তেওঁ বাপেকৰ মাটিও নহয় চৰকাৰী মাটিও নহয় এইবিলাক চব আমাক ৰাইজে দিছে কিন্তু ৰাইজৰ মাটিৰ কেতিয়াবা পট্টা নাথাকে সেই পট্টাটো হোৱা নাছিলে কাৰণে এনেকে কয় আমাৰ ৰাইজৰ মাটি চবৰে পট্টা আছে জানো নাই নহয় তো এনেকে মোক ধৰিছিলে মই যেতিয়া মোক আক্ৰমণ কৰে মই বিৰাট ভাল পাওঁ মই পুৰা ভাল পাওঁ মোক যেতিয়া আক্ৰমণ কৰিলে এই তুমি হেৰি কৰিছা তাৰপিছত মোক ক'লে এই তুমি আন্দোলন কৰি মানুহ গলাই মাৰিছা আমাৰ প্ৰণৱ বড়ো বুলি মানুহ এজনে আত্মদান দিয়া নাছিলে জানো মনত আছে নাই মাটি পট্টাৰ কাৰণে গুৱাহাটী মানুহে আন্দোলন কৰিছিলে নাই এতিয়া মাটি পট্টা লাগিবই বুলি আন্দোলন কৰি আত্মদান দিছিলে নে নাই ক'লে এই প্ৰণৱ বড়োক তুমি মাৰিছ মই তেতিয়া ক'লো মানে মইতো ভালেই পালো মোক গাড়ী পৰা দেখি মই CMক ক'লো বোলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ উজান বজাৰত শৰ্মা নামৰ মানুহজনে মনত আছেনে মানৱেন্দ্ৰ শৰ্মা নামৰ মানুহজনলৈ মনত আছেনে তুমি যে আলফা হৈ যে গুলিয়াই মাৰিছিলা সেই মানুহজনৰ নামটো মনত আছে নাই কথাটো বুজি পালে নে না হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কংগ্ৰেছৰ লিডাৰ মানৱেন্দ্ৰ শৰ্মাক গুলিয়াই মৰা বুলি অভিযোগ আছে জানেনে নাই কেছ চলিছিলে মাৰ খাইছিলে জেল কৰিছিলে বুজিলে নাই গুলিয়াই মাৰিছিলে এনেকে বুলি বুজিছে নাই তাহলে মই যেতিয়া মানৱেন্দ্ৰ শৰ্মাৰ নাম কৰিলো মানুহটো সম্পদ খাই গ'ল তাৰপিছত তুমি বোলে ক'লে অশান্তি কৰি কৰি জেল কৰি থকা তোমাক জেলত ভৰাই দিব লাগে মই তেতিয়া কি ক'লো জানেনে নাই মই তেওঁক তেতিয়া ক'লো বোলো মইতো এতিয়ালৈকে 36 বাৰ জেল গৈছো মইতো জেললৈ যাবলৈ ভয়ে নকৰোঁ 36 বাৰ জেল গৈছো যদিও একবাৰো মোক পুলিচে পিটা নাই কিন্তু আপুনি যে এই যে আমাৰ ঘৰৰ ওচৰত চানমাৰীৰ দাস ইঞ্জিনিয়াৰৰ ঘৰত আলফাৰ নামত পইচা ডিমাণ্ড কৰিবলৈ গৈ আপুনি যে চানমাৰী থানালৈ আনি কাপোৰ কানি খুলি আপোনাক যে ৰাম পিটৰ নিচিনা এইটো মনত আছে নে নাই কথাটো বুজিছে নে নাই মই অসমৰ আটাইতকৈ সাহসী মানুহ মই কাকো কেয়াৰে নকৰোঁ বুজিলে পুৰা দম দি দিলো হিমন্ত ঠাণ্ডা হৈ গ'ল হিমন্ত পুৰা ঠাণ্ডা হৈ গ'ল সেইকাৰণে মোৰ লগত যুদ্ধ নকৰে মোৰ লগত যুদ্ধ কৰি খুব বেছি জেলত দিব পাৰিব মোক জেলত দিলেও একো দিগদাৰ নাই আপোনালোকৰ ধেমাজি জেলত থাকি গৈছো লখিমপুৰ জেলত থাকি গৈছো জেলত থাকিলে মোৰ অলপ ভোকে হয় মোৰ নাম মালি দিয়ে কান্দিয়ে বিষয় ঘৰত ভৰি গাড়ী খাই তাতে ইমান বিলাক কৈ আছে সিহঁতে মোক বিৰাট মৰম কৰে চব অসমৰে মানুহ হয় জানো মই দুখীয়া মানুহৰ কাৰণে লাগি আছো মোক কোনে বেয়া পায় কথা বুজিছে নাই সেইকাৰণে মই আপোনালোকক খোলাকে ক'বলৈ আহিছো সঁচাকে খোলাকে ক'বলৈ আহিছো মোক অসমত এতিয়া এজন MLA আছো এজন MLA থাকোঁতে মই হিমন্ত বিশ্ব শৰ্মাৰ চকুৰি নাইকিয়া কৰিছো মই যদি অসমত 15 জন বা 20 জন MLA পাওঁ তেতিয়াহ'লে চৰকাৰে কেতিয়াও জানি চৰকাৰ কোনো চৰকাৰে কেতিয়াও অসমৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে অসমৰ মানুহে মোক 10 জন বা 15 জন MLA দিয়ক মই আপোনালোকক অতি সুন্দৰ দিবনে নিদিয়ে ধেমাজি MLA জন আমাক দিবনে নিদিয়ে সঁচাকে
আপোনালোকে দিবনে নিদিয়ে? দিবনে নিদিয়ে? যদি দিবলৈ হয় আজিৰ পৰা ঘৰলৈ গৈ মাত্ৰ 3 মাহ 90 দিন আছে, 90 দিন ওচৰৰ মানুহবিলাকৰ ঘৰলৈ গৈ ৰাইজৰ দলক ভোট দিব লাগিব, ৰাইজৰ দলক ভোট দিব লাগিব বুলি আজিৰ পৰা কোৱা আৰম্ভ কৰিব লাগিব। হয়নে? হয়নে নহয়? হয়নে নহয়? আৰু শুনক এতিয়ালৈকে যিদিনালৈকে ইলেকশ্যন হ'ব সেইদিনালৈকে মাহৰ 1250 টকাটোকে লৈ ল'ব। লৈ লওক, যদি পাই লৈ লওক। কিন্তু যিদিনা মই আগ্ৰহ কৰি কৈছো, যিদিনা আমাৰ চৰকাৰ হ'ব, মই কিন্তু অৰুণোদয় বন্ধ নকৰোঁ। মই চব মানুহকে, চব মহিলাকে, চব বুঢ়া মানুহকে, বয়সস্থ মানুহ, 70 বছৰৰ ওপৰত সকলো বুঢ়া মানুহকে বা 65 বছৰৰ ওপৰত সকলো বুঢ়া মানুহ আৰু ফিজিকেলি চেলেঞ্জ অৰ্থাৎ বিকলাংগ বুলি যে কয়, আমাৰ প্ৰত্যেকজন মানুহকে মই অৰুণোদয় দিম। কাক দিম? সকলো মহিলা যাৰ চাকৰি নাই সকলোকে, সকলো বয়োজ্যেষ্ঠ মানুহ সকলোকে অৰুণোদয়। টিভি সকলো ফিজিকেলি চেলেঞ্জ বা শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম নাগৰিক চবকে দিম, পুৰুষ বা মহিলা। আৰু সেই অৰুণোদয়টোৰ পৰিমাণ মই 3,000 পৰা 5,000 টকাকে দিয়া হ'ব। এইটো অকল পকেট খৰচ, এইটো অকল পকেট খৰচ। মহিলাবিলাকৰ কাৰণে কেলে দিম? এইটো পকেট খৰচ। কেলে পকেট খৰচ? যাতে মহিলাগৰাকীৰ ঘৰৰ তলৰ দমটো বাঢ়ে। নহ'লে আমাৰ মতাধিকাৰ উৎপাত বেছি নে নাই? হয় নে নহয়? সিহঁতি তাচ খেলি থাকিব, মাইকী দুজনীয়ে ৰাতিপুৱাৰ ফু 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 কৰি ভাত ৰান্ধিব। হয় নে নহয়? হাজিৰা কৰি অকল 300 টকা দিব, 300 টকাৰে 50 টকা এটা চুলাই খাই আহিব। তাৰপিছত ঘৰত আহি ক'ব, এই মোৰ টকাৰে তহঁতি চলি আছ। হয় নে নহয়? হয় নে নহয়? তাক যে ৰাতিপুৱা শুই উঠাৰ পৰা লাল চাহ খোৱালো, ভাত খোৱালো, ল'ৰা ছোৱালীকেইটা স্কুললৈ পঠিয়ালো, দুপৰীয়া আকৌ খোৱালো চাহপাত, আকৌ আবেলি চোতাল সাৰিলো, আকৌ ভাত ৰান্ধিলো, গৰুকেইটাও টানি আনিলো, গৰুকেইটাও আনিলো, তাৰপিছত আকৌ ৰাতি ভাত খোৱালো। ভাত খুৱাই তাক ৰাতি শুবৰ সময়ত আকৌ আঁঠুৱাটোও টানিলো। নাই মতা মানুহটো। হয় নে নহয়? তাৰ পাছত আকৌ তেওঁ আহি কয়, মই 300 টকা আনিছো, মোৰ টকাৰেহে চলি আছো। হয় নে নহয়? যিদিনা ভাত বনোৱা বন্ধ কৰি দিম 300 টকা আনিছো, গোটেই দিনটো ভাত বনাওঁতে তোৰ শেষ হৈ আছে। হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? সেইকাৰণে মতা মানুহবিলাকে জনা দৰকাৰ যে মতা মানুহজনে বাহিৰৰ পৰা যিটো ইনকাম কৰি আনে তাৰ আধা ক্ৰেডিট, আধা অৱদান মহিলাগৰাকী। আজিকালি মহিলা আৰু পুৰুষৰ ওপৰত থাকিব, মহিলাৰ তলত থাকিব, এনেকুৱা নিয়ম নাই। আজিকালি চব আমাৰ। আৰু এটা কথা মনত ৰাখিব, আজিকালি মতা মানুহে মাইকী মানুহক কেতিয়াও মাৰিব নোৱাৰে। মাৰপিট কৰা যুগ শেষ হৈ গ'ল, জানে নে নাই? আৰু মাইকী মানুহো নোৱাৰে কৰিব। মাইকী মানুহ একদম সব পুৰুষ মহিলা সব মিলি থাকিব। সব দুইটা ল'ৰা ছোৱালী ভাল হ'বলৈ ক'লে মাক দেউতাকৰ মাজত মৰম চেনেহ দিব। মই তেনেকুৱা এখন খুব ধুনীয়া সমাজ এখন বনাব খোজো, খুব ধুনীয়া সমাজ। মোৰ কাৰণে কিন্তু মিচিং আৰু মিপাক একেলগে মই কৈ দিলো, মোৰ কাৰণে অসমীয়া আৰু বঙালী একেলগে মই কৈ দিলো, মোৰ কাৰণে অসমীয়া আৰু বিহাৰী একেলগে, মোৰ কাৰণে সোণোৱাল আৰু আহোম একেলগে মই কৈ দিলো। মই আকৌ চব মানুহকে ভাল পাওঁ, মোক পিছত কৈ লাভ নাই বোলে মুছলিম মানুহজনে কেনেকৈ সামৰি ধৰিলো। আইতাক মই সাৱধি ধৰিছিল নাই? মই এই আইতাক সাৱধি ধৰাটো কিবা বেয়া কথা আছে নেকি? নাই, হয় নে নহয়? এইটো হ'ল মোৰ মৰম, হয় নে নহয়? আৰু আইতাই মোক একদম টাপুক টাপুক চুমা খাই দিছে, হয় নে নহয়? এইটো মোৰ প্ৰতি মৰম, হয় নে নহয়? এই মৰমটো দেখুৱাওঁতে তেহেঁতিও জানে যে অতিকক খুব ভাল পায় মানুহ, কিন্তু সিহঁতি বদনাম কিয় হ'ব? হিমন্তই যিকেইটাকে এনেকে চেলফি লয়, সি আগতে
আগতে মাইকীখনক ফিটিং কৰি ৰাখি থৈ দিয়ে ধুনীয়া চাই আগতে ফিটিং কৰি মাইকী মানুহ মোবাইল ৰাখি থৈ দিয়ে বিৰাট জানিয়ে মানুহ জানে নাই মই নিজে ৰংঘৰত দেখিছো ৰংঘৰত তেওঁ হেৰি কৰিবলৈ কৈছে আগতে গুৱাহাটীৰ পৰা 10জনীমান ছোৱালী ৰংঘৰত ভৰাই দিছে কাকো সোমাবলৈ দিয়া নাই সেইদিনা চিএম যাব বুলি এই ছোৱালীকেইজনী কেনেকে আহিবা মই চিকিউৰিটি গাৰ্ডৰ মাতি গৈ ক'ত বোলে ছাৰ চিএমৰ লগত আহিছে নেকি গুৱাহাটীৰ পৰা আহিছে আমাক সোমাই দিবলৈ তাৰপিছত তাৰে 10জনী এজনী লিডাৰ 9জনীয়ে নৰ্মেলি আহি মোৰ লগত ফটো ল'বলৈ আহিছে 10 নম্বৰ যদি চাই তেতিয়া কি কথা তাৰ পাছত গম পালো এজন চিএমএ গুৱাহাটীৰ পৰা তেওঁলোকৰ 10 ছোৱালী তালৈ পঠিয়াই দিছে চিএম ৰংঘৰৰ ফোনতে একদম ঠকিয়া ঠকি কৰি মানে হেৰি উঠে আৰু তাৰপাছত একদম নিউজ লাইভত তাতে দেখুৱাই দিব ইহঁতে ইমান ভাল পায় নিউজ লাইভত তাতে দেখুৱাই দিব বুজিছেনে নাই কাহিনীটো আজি দেখুৱাব নালাগে আজি অলপ আগতে আহিছিলো এইখন কি এইবিলাক কি নদী জীয়াধানৰ পাৰত নামিছো পেচাব কৰিবলৈ গৈছো মাইকী মানুহ এজনীয়ে দোকান এখনতে তাঁত বৈ আছে মামনি চুতীয়া মামনি চুতীয়াই তাঁত বৈ আছে নাই ছাৰ আপোনাৰ মই তাঁত বৈ আছো এখন গামোচা হৈছে এইখন কাটি লৈ আপোনাক পিন্ধা দিয়ে বস্তু এইটো বিক্ৰী কৰিবৰ কাৰণে বনাইছ হেৰিখন গামোচাখন তই কিয় মোক পিন্ধাবি নাই ছাৰ মই পিন্ধামেই বুলি কৈ আৰু আনি কেঁচি আনি কি বেগ আনি কাটি মোক লগে লগে পিন্ধাম এইটো দেখিলে মাথাটো গৰম হ'ব হয় নহয় একদম গাঁৱৰ মানুহে তাঁত বৈ থাকোতে তাঁতখনৰ পৰা গামোচাখন কাটিছে কাটি লৈ মোক পিন্ধাইছে ভিডিঅ' আছে কিয় ভিডিঅ' নটিচ কৰিছিলে কোনোবাই ভিডিঅ' আছে আপোনালোক দেখিব মোৰ ফেচবুকত আজিয়ে দেখিবলৈ পাব মামনি চুতীয়া একদম গামোচা কাটি মোক পিন্ধাই পঠিয়াই দিছে এইটো দেখিলে মানে সিহঁতি খুব বেয়া এই এইটো চৰকাৰ পঠাই নাই এতিয়া এইবিলাক তাকে আপোনালোকে মোক ধেমাজি সমষ্টিটো দিবনে নিদিয়ে দিবনে নিদিয়ে এই মানুহটোক এবাৰ ভোট দিবনে নিদিয়ে ৰাইজৰ লগত ভোট দিবনে নিদিয়ে দিবনে নিদিয়ে যদি দিয়ে সকলোৱে থিয় হৈ আমি একেলগে এটা ইনকুলাব জিন্দাবাদ কৰিম চবেই এখন পিন্ধি ল'ব লাগিব হালধীয়া এখন চলাই পিন্ধি লওক হালধীয়া এখন পিন্ধি লওক নহ'লে হালধীয়া এখন এনেকে ঘূৰাই দিব আৰু ক'ব লাগিব মই চবে আপোনালোকে ল'ব চবে হালধীয়া এখন এখন লৈ যাওক অলপ মানুহ চিনি চবে চিনি লওক আপোনালোকে পিন্ধি লওক সাংবাদিকৰ বাহিৰে বাকী আমাৰ দলৰ মানুহখিনিয়ে পিন্ধি লওক